এইখিনি আমি এটাই কথা, আমাৰ সমস্যাটো কি? মাটিৰ সমস্যা। মাটিৰ সমস্যাটো আমি কেনেকৈ সমাধান হ'ব? যেনেকৈ কৈছে আমি মাটিৰ পাত্তা কিছুমানে এৰিয়াই দিছে, কি ভিত্তিত দিলে, কেনেকৈ দিব পাৰে? ইয়াত BTC হৈছে চিট শিডিউল এৰিয়া। BTCত হৈছে সমস্যা হৈছে দুটা। আমি যে বসবাস কৰি আছো, আমি মানুহজন আছে ৰিভেনিউ ভিলেজ আৰু ফৰেষ্ট ৰিজাৰ্ভ, পাৰ্থক্য আছে নহয়? ৰিভেনিউ ভিলেজ কাক কয় আৰু ফৰেষ্ট ৰিজাৰ্ভ কাক কয়? আজি যে আগৰ ডাঙৰে ক'লে মাটিৰ পাত্তা দিম বুলি কয় যে মানুহে মিছা পৰিচয়টো দি ভোটখন জিকিলে, মইতো বহুত বুজাইছিলো, মোৰ কথা মানে শুনা নাই, লাহে লাহে এতিয়া বুজি পাই আছে। গতিকে পাব, সেইটো ডাঙৰটো নহয়। গতিকে চিন্তা কৰিলে যদি আপোনালোকে বুজি কৰি সঠিক সিদ্ধান্ত লৈ যদি আপোনালোকে ভোটটো দিয়ে, তেনেহ'লে 2 ঘণ্টা কেতিয়াও নাবাজে। আৰু যদি আমি মানুহ এটা কথা আমি ওৱাল দিকে আমি ডিচাইড নকৰাকৈ যদি ভোট মাৰো, তে আমাৰ মাৰ খাবই লাগিব, কোপ খাবই লাগিব, জেলত যাব লাগিব, উচ্ছেদ হ'বই লাগিব। এইটো কোনো বাধা দিব নোৱাৰি। আমাৰ কথাটো হৈছে যিটো ৰিভেনিউ ভিলেজ, ৰিভেনিউ ভিলেজৰ কিছুমান এৰিয়াত উচ্ছেদ কৰিব পাৰে, কিছুমান এৰিয়া উচ্ছেদ কৰিব নোৱাৰে। যিহেতু আমি চিট শিডিউল এৰিয়া, ধৰক ইয়াতে আমাৰ বড়ো এৰিয়া নাই, ধৰক আমি ট্ৰাইবেল এৰিয়া, কাৰণ ট্ৰাইবেল এৰিয়া হিচাপে উচ্ছেদ কৰিব পাৰি, কিন্তু আমি ইয়াত বড়ো মানুহ, যিহেতু আমি বড়োলেণ্ডৰ এজন সদস্য, গতিকে ট্ৰাইবেল এৰিয়াৰ ভিতৰত য'ত নেকি বড়ো নাই, সেই মানুহজনক যিটো ৰিভেনিউ ভিলেজত থাকে সেইখিনি উচ্ছেদ কৰিব নোৱাৰে। আৰু ফৰেষ্ট ৰিজাৰ্ভ হাকৰামৰ ওপৰত আহিলে নোৱাৰিব ফৰেষ্ট ৰিজাৰ্ভৰ পৰা তাক ৰক্ষা হয়। তেনেকৈ ফৰেষ্ট ৰিজাৰ্ভৰ মানুহ তাক উচ্ছেদ কৰি ৰিভেনিউ ভিলেজত দিবলৈ বাধ্য। আৰু ইয়াতো আকৌ সমস্যা আছে, PGR BGR আছে। ফৰেষ্ট ৰিজাৰ্ভ বেলেগ, ইয়াতে আমাৰ আকৌ ক'ত আছে ৰিভেনিউ ভিলেজত কি PGR BGR আছে, মানে খাচ মাটি আছে, তাতে আমাক উচ্ছেদ কৰি আছে। যদি ভূমিহীন মানুহ, কোনো এজন ভূমিহীন মানুহ তেওঁ আবেদন কৰিব পাৰে কোৰ্টৰ মাধ্যমত, সেইটো হয়। কিন্তু এই সমস্যাটো কোনো সমাধান নাই। আজি আমি 80% মানুহে ফৰেষ্ট ৰিজাৰ্ভত আমি বসবাস কৰি আছো, এই ফৰেষ্ট ৰিজাৰ্ভৰ মানুহৰ কি অৱস্থা হ'ব, এই কথাটো আমাক অলপ চিন্তা চৰ্চা কৰিব লাগে। আমি সেইটো ভৱিষ্যত চিন্তা কৰিব লাগে। এইটো আমাৰ কেণ্ডিডেটে কৈ দিলে যে হাকামা অহাৰ লগে লগে অত্যাচাৰ আৰম্ভ হৈ গৈছে। গতিকে আৰু যিজন BJPৰ কেণ্ডিডেট, তেখেতে দিল্লী পাৰ্লিয়ামেণ্টত উত্থাপন কৰি তেখেতে চিঞৰি BTC বড়োলেণ্ড দাবী কৰি তেখেতে আন্দোলন কৰিছিলে নে নাই? কৰিছে। আমাক অনবৰলৈ আমি গঠন কৰিব লাগে। সিহঁতে আন্দোলন কৰি আছে, সেইজন ব্যক্তিটো আকৌ খেলি আছে। আকৌ যে সেই ব্যক্তিজন আপোনালোকক জিকে, আপোনালোকক যে উচ্ছেদ নকৰিব, আপোনালোক যে জেলত নভৰাব, তাৰ কি পাৰ্থক্য আছে? আপোনালোকে যে বিক্ৰী নকৰিব, তাৰ কি পাৰ্থক্য আছে? কাৰণ আপোনালোকে বিক্ৰী কৰিছে অলৰেডি। বড়োলেণ্ড বুলি দাবী সিহঁতে কৰা নাই, পাৰ্লিয়ামেণ্টত উত্থাপন কৰা নাই, পাৰ্লিয়ামেণ্টে চিঞৰি আন্দোলন কৰা নাই। যিজনে ৰেজাউল কৰিম আন্দোলন কৰা নাই পাৰ্লিয়ামেণ্টত BTC লৈ, সেইজন আমাৰ মাইনৰিটিৰ কাৰণে এক বিন্দু কি তেখেতে ভাল পায় নেকি? কোনো ভাল নাপায়। কাৰণ যদি ভাল মনোগত পালেহেঁতেন আন্দোলন কেতিয়াও নকৰিলেহেঁতেন। পাৰ্টি আমাৰ ভাল লাগিছে, আমি যিকোনো দলত যাব পাৰো, যিকোনো আমি দল কৰো, সেইটো আমাৰ গণতান্ত্ৰিক অধিকাৰ, ঠিক আছে। কিন্তু আমি জাতি মাৰি গৈ আমি ৰাজনীতি নকৰো। কিন্তু তেখেতে নিজৰ মুনাফাৰ কাৰণে তেওঁলোকে আজি এনেকুৱা কৰিছে। আৰু দ্বিতীয় কথা, আশাবুল মোৰ ভাতিজা হয়, মোৰ ঘৰৰ ওচৰতে হয়, খুটাবাগাত তেখেতৰ ঘৰ মোৰ ওচৰতে, বেছি এটা ডিফাৰেন্স নহয়। তেওঁ দেউতাৰ খবৰ জানে? তেওঁ দেউতাৰ নাম কি জানে কোনোবাই? মুন্নাপ মণ্ডল, মুন্নাপ আছিলে। তেখেতে যিখিনি মানুহে তেখেতৰ ওচৰত ভোট 10% ভোট পালে আমি গোলামী কৰিম তাকে, তেখেতৰ ঘৰত। মই এইটো কথা প্ৰতিশ্ৰুতি দিম। তেওঁৰ মামাই 1 কোটি টকা শুনা পাইছো, 1 কোটি টকা কংগ্ৰেছত দি মামা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতে আশাবুলক টিকেটটো আনিছে। কৈছে নহয় 30টা চিট মই দিছো কংগ্ৰেছৰ টিকেট, কোৱা নাই মামাই? সেইকাৰণে ভিতৰত ধৰি লওক আশাবুল এজন আছে। আৰু দ্বিতীয় কথা, এই আশাবুলৰ দেউতা যেনেকুৱা গৰীব দুখীয়া মানুহ, যদি তেওঁতো এজন মাতব্বৰ মানুহ, দুখীয়া মানুহে যদি মাতব্বৰ ওচৰত গৈছে, কিবা সমস্যা হৈছে, কিবা হৈছে, সিহঁতক জৰিমনা কৰিছে, মাৰপিট কৰিছে, আক্ৰমণ কৰিছে, বহুত ধৰণে হেৰেচমেণ্ট কৰিছে দুখীয়া মানুহক। সেইবিলাক মানুহৰ কথা মনত আছে। এতিয়া মানুহে আমি সুধিছো, আমিতো নাই, পাকাপাতি ব্যস্ত, মানুহক সুধি আছো পৰ্বতজোৰা খবৰটো কি, আমি মানুহক জানিব বিচাৰিছো। তেখেতে আশাবুলৰ ৰিপৰ্টটো দিলে যে সেই ৰিপৰ্টটো নাপায় কেতিয়া, কিন্তু তেখেতে ৰিপৰ্ট দিলে আমাক যে এই তুলসীবিলত বোলে কিছুমান ভোট আছে আৰু জলডোবা কুচাগাড়ি বোলে তেখেতে কিছুমান ভোট তেখেতে সংগঠন কি কৈছে, এনেতো কালেকশ্যন কৰিলেতো মানে চিণ্ডিকেট মাফিয়া বুলি তেখেতে এৰেষ্ট হ'ব। সেইকাৰণে সংগঠনৰ থ্ৰু দি কালেকশ্যন কৰি তেখেতে ইমান দিন চলিছে। কিমান তেওঁলোকে বাছ কিনিছে, চাউল কিমান মাটি কিনিছে, কাৰ পইচা দি গৈছে, এইবিলাক আপোনালোকক বিক্ৰী কৰি তেখেতে কৰিছে। গতিকে আমাৰ ক'বলগীয়া একো নাই, যিহেতু আমাৰ ইয়াত আমাৰ সেইখিনি নহয়। গতিকে আপোনালোকে সেইখিনি সিদ্ধান্ত, সঠিক সিদ্ধান্ত যদি আপোনালোকে লয়, তেনেহলে আপোনালোকে আগামী 9 তাৰিখত আপোনালোকে চিন্তা কৰি আপোনালোকে ভোটখিনি যাতে দিয়ে, মই সেইটো বিচাৰিছো। গতিকে আমি যিহেতু কোনো দলত নাই, আমি কোনো দলৰ হৈ ক'ব নোৱাৰো, কিন্তু আমাৰ যিখিনি যদি আমি সিদ্ধান্ত নলওঁ, তেনেহলে আমাৰ অধপতন হ'বই, আমাৰ কান্দিব লাগিব, চকুৰ পানী পেলাব লাগিব। গতিকে উচ্ছেদৰ নামত এতিয়া নাটক কৰি আছে। ৰিভেনিউ ভিলেজ যেনেকৈ হওক, কিন্তু ফৰেষ্ট ৰিজাৰ্ভ কিন্তু 100%।
সেইটো উচ্ছেদ হ'ব, এইটো কোনো বাধা দিব নোৱাৰি। কিন্তু এটাই কথা আছে কি, যদি ইলিগেল আছে কিছুমান থাকে তোৰ, যদি ইলিগেল বা কিবা এফেকশ্যন কৰি আছে, সেইটো আপোনালোকে ধৰি আইনৰ মাধ্যমত একশ্যন ল'ব পাৰে। তে আমি যদি কিবা ভুল কৰিলে আপোনালোকে ক্ষমা কৰিব। গতিকে দাদা হৈ মই ইয়াতে নাই, যিহেতু ট্ৰেক্টৰ আপোনালোকে যাতে 9 তাৰিখত আপোনালোকে যাতে বিপুল ভোটত জয়যুক্ত কৰে, মই তাৰে কামনা বিচাৰি এইখিনিতে মোৰ বাকনত কিবা ভুল হয় ক্ষমা কৰিব।